যিসকল ব্যক্তিয়ে আল্লাহ তালাক বাদ দিয়ে আল্লাহ তালাৰ লগত শিৰক কৰে, আল্লাহ তালাৰ লগত অংশীদাৰী স্থাপন কৰে, আল্লাহক বাদ দি অন্যক উপাস্য হিচাপে মানি লৈ তেওঁলোকৰ ওচৰত নিজৰ দুঃখ বেদনা নিজৰ মনোবাঞ্ছা কামনা পুৰা কৰাৰ বাবে প্ৰাৰ্থনা কৰে, আল্লাহ তাআলা সুন্দৰ এটি উপমা দিলে যে তোমালোকে যিসকলে আল্লাহক বাদ দি অন্যৰ ওচৰত প্ৰাৰ্থনা কৰা, অন্যৰ ওচৰত হাত পাতা, তেওঁলোক কিমান শক্তিশালী হয় তোমালোকে অলপ শুনা। আল্লাহ তাআলা পবিত্ৰ কোৰআনত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইয়া আইয়ুহান নাস যুৰিবা মাসালুন ফাস্তামিউ লাহু ইন্নাল্লাযীনা তাদউনা মিন দুনিল্লাহি লা ইয়াখলুকু যুবাবান ওয়ালা ইজতামাউ লাহু ওয়া ইন ইয়াসলুবহুমুয যুবাবু শাইআন লা ইস্তানকিযুহু মিনহু যাউফাত তালিব ওয়াল মাতলুব। সাদাকাল্লাহুল আযীম। আল্লাহ তাআলা কলে, ইয়া আইয়ুহান নাস, হে মানব জাতি, হে মানবসকল, যুরিবা মাসালুন ফাস্তামিউ লাহু, তোমালোকৰ বাবে সুন্দৰ এটি উপমা দাঙি ধৰা হল, সুন্দৰ এটি উদাহৰণ দিয়া হল, তোমালোকে কাণ পাতি শুনা, তোমালোকে মনোযোগ দি শুনিবা। ইন্নাল্লাযীনা তাদউনা মিন দুনিল্লাহ, তোমালোকে যিসকলে আল্লাহক বাদ দি যিবোৰক উপাস্য হিচাপে মাতিবলৈ আৰম্ভ কৰিছা তেওঁলোকে কিমান সবল, কিমান শক্তিশালী শুনা। অৰ্থাৎ যাৰ ওচৰত তুমি তোমাৰ মনোবাঞ্ছা মনোকামনা পুৰা হোৱাৰ বাবে প্ৰাৰ্থনা কৰি আছা, তেওঁ তোমাৰ মনোবাঞ্ছা মনোকামনা কি পুৰা কৰিব? লা ইয়াখলুকু যুবাবান, তেওঁলোকতো এটি তুচ্ছ মাখিও সৃষ্টি কৰিব নোৱাৰে। ওয়ালা ইজতামাউ লাহু, যদি আটাই একত্রিত হয়েও তথাপিও নোৱাৰে। আল্লাহ তাআলা চ্যালেঞ্জ কৰি দিলে যে পৃথিৱীৰ মানুহ, তোমালোকে আল্লাহক বাদ দি যিসকলক উপাস্য হিচাপে মানিবলৈ আৰম্ভ কৰিছা, পৃথিৱীৰ আদিৰ পৰা অন্তলৈকে যিমান উপাস্য পৃথিৱীত সৃষ্টি হৈছে, সকলোৱে যদি একগোট হয়েও তথাপিও তোমাৰ মনোবাঞ্ছা পুৰা কৰাটো দূৰৰ কথা, এটি তুচ্ছ মাখিও সৃষ্টি কৰিব নোৱাৰে। মাখি সৃষ্টি কৰাটো দূৰৰ কথা, ওয়া ইয়াসলুবহুমুয যুবাবু শাইআন, মাখি এটা যদি তেওঁলোকৰ ওচৰৰ পৰা কোনো বস্তু কাঢ়ি লৈ যায়, লা ইস্তানকিযুহু মিনহু, সেই বস্তুটো তেওঁলোকে ঘূৰাই আনিবলৈ সক্ষম নহয়। যাউফাত তালিব ওয়াল মাতলুব, যিসকলে আল্লাহক বাদ দি প্ৰাৰ্থনা কৰে, এই প্ৰাৰ্থনাকাৰীসকল আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় উভয়েই দুৰ্বল। ই আল্লাহ তাআলা যেন আমাক সকলোকে শিৰক মুক্ত জীৱন গঠন কৰাৰ তৌফিক দিয়ে। আমিন।